আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ কঠীয়াতলী খণ্ডৰ এনেক্ট আছামৰ সহকাৰী প্ৰকল্প বিজ্ঞানী সুদীপ্ত কুমাৰ দাসক। নমস্কাৰ। আজি আপোনাৰ লগত আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে জলবায়ু পৰিৱৰ্তন, কৃষিৰ ওপৰত প্ৰভাৱ আৰু অভিযোজন কৌশল। এই সম্পৰ্কে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আজিকালি আমি সকলোৱে জলবায়ু পৰিৱৰ্তন শব্দটো শুনিবলৈ পাওঁ। প্ৰথমে আমাৰ কৃষকসকলক কওকচোন, জলবায়ু পৰিৱৰ্তন বুলি ক'লে আচলতে আমি কি বুজোঁ? পোনপ্ৰথমতে নমস্কাৰ আমাৰ সকলো কৃষক বন্ধুসকলক। আজি এই মঞ্চটোত মোক মাতাৰ বাবে অশেষ ধন্যবাদ। তো আমি যদি জলবায়ু পৰিৱৰ্তনৰ কথা চাব যাওঁ, তো জলবায়ু পৰিৱৰ্তন অকল এদিন দুদিনৰ কথা নহয়, এইটো এটা বহুত দীঘলীয়া সময়ৰ প্ৰক্ৰিয়া চলি আছে। আৰু যিটো জলবায়ু পৰিৱৰ্তন হৈছে সেইটো অকল নিজে নিজে হোৱা নাই, সেইটো আমাৰ মানুহৰ দ্বাৰা কিবা কথিত বা কামৰ কাৰণেহে তেনেকুৱা হৈছে। যেনেবা আমি আজিকালি দেখা পাওঁ যে বহুত জেগাত বিভিন্ন ধৰণৰ ফেক্টৰী খুলিছে, মানুহে বহুতখিনি গছ কাটিছে ডাঙৰ ডাঙৰ বিল্ডিং বনাবৰ কাৰণে, আৰু পাহাৰবিলাকো চলিছে, যথেষ্টখিনি কাটিছে। আৰু লগতে বিভিন্ন ধৰণৰ ফেক্টৰীৰ পৰা বিভিন্ন ধৰণৰ ধোঁৱা ওলায়। এই যেনেকৈ আমি এতিয়া দেখা পাইছোঁ বৰ্ণিহাট, আমাৰ ওচৰতে মেঘালয়, আমাৰ ভাৰতৰ আটাইতকৈ প্ৰদূষিত জেগা। সেই তেনেকুৱা ধৰণৰ কিছুমান বিশেষ কাৰণত আমাৰ জলবায়ুটো পৰিৱৰ্তন হৈছে। আৰু সেই জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমাৰ যিটো কৃষি ব্যৱস্থা, সেই তাতো বহুতখিনি অসুবিধা পোৱা গৈছে। অসময়মতে বহুতখিনি কিছুমান ঘটনা হৈছে, সেই ঘটনাখিনিৰ ওপৰতে আমি বিশেষকৈ আজি আলোচনা কৰোঁ। হয়, জলবায়ু পৰিৱৰ্তনে কৃষিৰ ওপৰত কেনেধৰণেৰে প্ৰভাৱ পেলায়? হয়, জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমি আজিকালি দেখা পাওঁ যে কিছুমান অনিয়মকৈ বৰষুণ পৰা হৈছে, যিখিনি অনিয়মিতভাৱে হৈছে। যিখিনি সময়ত খৰাং হ'ব লাগে সেইখিনি সময়ত বৰষুণ দিয়ে, আৰু বৰষুণ অতিমাত্ৰাত হোৱাৰ কাৰণে আমি বানপানী হোৱা দেখা পাওঁ। আৰু কেতিয়াবা কেতিয়াবা কিছুমান জেগাতো দেখোঁ য'ত বৰষুণ একেবাৰে নহয়, সেইখিনি জেগাত যথেষ্টখিনি বৰষুণ হয়, আৰু য'ত বৰষুণ হ'ব লাগে তাত বহুতখিনি খৰাং দেখা পোৱা যায়। আৰু সেইবাবে আমাৰ বিভিন্ন কাৰণ আছে, যিটো মই আগত ক'লোৱেই। আৰু সেইকাৰণে আজি আমাৰ খেতিয়কসকলে যিটো খেতি কৰে সেইটো বতৰৰ লগত খাপ খাই খেতি কৰিব লাগিব। আজিকালিৰ দিনত সেই আগৰ দৰে সেই তেনেকৈ খেতি কৰিলে নহ'ব, কিয় যে বতৰটো সলনি হৈছে, হয়, কিন্তু বতৰটো ঠিক কৰিবৰ কাৰণে এটা দীঘলীয়া সময়ৰ প্ৰক্ৰিয়া। এইখিনি আমি যেনেকৈ গছ ৰোপণ কৰিব লাগিব, বিভিন্ন ধৰণৰ গছ কটাটো কমাব লাগিব, আৰু কৃষকে বতৰৰ লগত খাপ খোৱাকৈ খেতি কৰিব লাগিব। যেনেকৈ আগজাননী এইখিনি খবৰ লৈ থাকিব লাগিব, আৰু লগতে কিছুমান উন্নত মানৰ জাত আছে যিখিনি আজিকালি বতৰৰ লগত খাপ খাই কৰিব পৰা যায়। তেনেকুৱা ধৰণৰ খেতি কৰিলে তেওঁলোকৰ যথেষ্ট লাভালাভ হ'ব। অসমৰ কৃষকসকলে জলবায়ু পৰিৱৰ্তনৰ ফলত বৰ্তমান কি মুখ্য সমস্যাৰ সন্মুখীন হৈছে, এই বিষয়ে অকণমান কওকচোন। হয়, বৰ্তমান জলবায়ু পৰিৱৰ্তন হোৱাৰ কাৰণে মুখ্য সমস্যাটো হ'ল পানী। এতিয়া আমি এইবাৰে দেখা পাইছোঁ যে যিহেতু আমাৰ জুলাই মাহটো পালেহি, কিন্তু যথেষ্টখিনি খৰাং। এতিয়া খেতিয়কসকলে শালি ধান কৰিব লৈছে, বীজখিনি সিঁচিলে, বীজখিনি সিঁচাৰ পিছতো তেওঁলোকে মূল পথাৰত এতিয়ালৈকে লগাব পৰা নাই। কাৰণটো হ'ল খৰাং হোৱাৰ কাৰণে। বৰষুণ হোৱা দেখা পোৱা যায়, 5-10 মিনিটৰ কাৰণে হয় এটা জেগাত, তাৰপিছত আন এটা জেগাত ওচৰ অঞ্চলত নহয়গৈ। আৰু সেইখিনিৰ কাৰণে পানীখিনি যোগান ধৰিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ খেতিখিনি যথেষ্টখিনি নষ্ট যোৱা দেখা পাই আছোঁ। তাৰ ফলত আৰ্থিকভাৱে যথেষ্টখিনি ক্ষতি হয়। ঠিক আছে, আজি আপুনি আহি আমাক জলবায়ু পৰিৱৰ্তন, কৃষিৰ ওপৰত প্ৰভাৱ আৰু অভিযোজন কৌশল সম্পৰ্কে ক'লে। আপোনালৈ ধন্যবাদ জনালোঁ। আজিৰ আলোচনা ইমানতে সামৰিছোঁ।